নমস্কাৰ, সুপ্ৰভাত। আজি 18 জুলাই 2025 চন। আজি আপোনালোকৰ ওচৰলৈ এজন মানুহৰ বিষয়ে ক'বলৈ আকৌ ওলাই আহিছে। 1918 চনত আজি এই দিনটোতে এজন মনীষী জন্ম হৈছিলে দক্ষিণ আফ্ৰিকাত। সাউথ আফ্ৰিকা সেইখিনি সময়ত আছিলে বৰ্ণ বৈষম্য তাত চলিছিলে। তাত বগা আৰু ক'লা মানুহৰ চামৰা লৈ পেলাই তাত গোটেইখিনি হিচাপ হৈছিলে। সেইখিনি সময়তে 1918 চনত 18 এপ্ৰিলত এজন মানুহৰ জন্ম হৈছিলে। এটা ৰাজ পৰিয়ালত তেখেতৰ জন্ম হৈছিলে আৰু মাক দেউতাকে নাম দিছিলে ৰলি লালা মেণ্ডেলা। আৰু ৰাজ পৰিয়ালত যদিও জন্ম হ'ল, তেওঁ জীৱনৰ প্ৰথম চোৱা ল'ৰা ছোৱালীৰ লগত গৰু চৰালে, ছাগলী চৰালে আৰু এনেকৈ প্ৰায় 7 বছৰ বয়সলৈকে তেওঁ ঘূৰি পকিয়ে কটালে। গোটেই তেখেতসকলৰ বংশটোত এজনো মানুহ স্কুল গৈ পোৱা নাছিলে, কিন্তু মাক দেউতাকে কিবা শুভ বুদ্ধি উদয় হ'ল, তেখেতক নি পেলাই এখন মেথডিষ্ট স্কুল, এখন খ্ৰীষ্টিয়ান স্কুল এখনত নামভৰ্তি কৰালে। আৰু নামভৰ্তি কৰাৰ লগে লগে প্ৰথম দিনাখনেই তাৰ এগৰাকী টিচাৰে তেখেতৰ নামৰ আগত এটা খ্ৰীষ্টিয়ান নাম এটা যোগ কৰি দিলে। হয়তো সেইখিনি সময়ত স্কুলৰ পাঠ্যপুথিত লিখা আছিলে যে যিবিলাক ক'লা মানুহ তেওঁলোক হৈছে বৰ অশিক্ষিত। সেইকাৰণে হয়তো এটা খ্ৰীষ্টিয়ান নাম দি পেলাই তেওঁ অকণমান পবিত্ৰ কৰিব খুজিছিলে। যি নহওক, তেখেতৰ নাম সেইদিনাখনৰ পৰা হ'ল নেলছন ৰলি লালা মেণ্ডেলা। আৰু তেওঁলোকৰ যিটো ভাষা, খোচাৰ ভাষা মতে ৰলি লালাৰ অৰ্থ হৈছে ট্ৰাবল মেকাৰ। আৰু একজেক্টলি পিছৰ জীৱনত তেওঁ গোটেই পৃথিৱীখনক, নিজৰ দেশখনকতো কঁপালে, পৃথিৱীখনকো কঁপাই থৈ গ'ল তেখেতৰ নিজৰ কাৰ্যৰে। 7 বছৰ বয়সত ক'লোৱে স্কুলত গৈ পেলাই এডমিশ্যন হ'ল। কেইবছৰমান পঢ়াৰ পিছত 10 বছৰ বয়সত তেখেতৰ পিতৃবিয়োগ হ'ল। পিতৃবিয়োগ হওঁতে মাকে নি পেলাই এজন গাৰ্জেনৰ ওচৰত থৈ আহিলে। সেই গাৰ্জেনজনে তেওঁ নিজৰ লগতে নিজৰ ল'ৰা ছোৱালীৰ লগতে তেওঁকো শিক্ষা দীক্ষাৰ ব্যৱস্থা কৰিলে। শিক্ষা দীক্ষাত গৈ পেলাই স্কুলত গৈ পেলাই দেখিলে তাতো কথাই এনেকুৱা মানে বগা ক'লাৰ ডিফাৰেঞ্চ দেখে। আৰু স্কুল পাছ কৰি পেলাই BA পাছ কৰাৰ আগতে তেওঁলোক এদিন ঘৰলৈ ঘূৰি আহিলে। ঘৰলৈ যেতিয়া ঘূৰি আহিলে, তেতিয়া সেই গাৰ্জেনজনে এটা কথাই ক'লে যে তোমালোক যদি ঘৰলৈ ঘূৰি আহিছা, হয় দুটা অপশ্যন তোমালোকৰ হাতত, হয় পঢ়া শুনা শেষ কৰিবলৈ আকৌ ওলাই যোৱা, আৰু নহ'লে মই ইয়াত বিয়া পাতি দিম, তোমালোকে সংসাৰ আৰম্ভ কৰা। বিয়া পাতাৰ ভয়ত সংসাৰ আৰম্ভ কৰা মানে সেইখিনি সময়ত সেইটো লৈ পেলাই খুব চিন্তা কৰি তেওঁলোক দুইজনে আকৌ ঘৰৰ পৰা পলালে। 1941ত তেওঁলোক গৈ পেলাই পলাই গৈ পেলাই পালেগৈ জোহান্সবাৰ্গ। জোহান্সবাৰ্গৰ এটা গ'ল্ড মাইন আছিলে, মাইনটোৰ নাম আছিলে ক্ৰাউন মাইন্স। তাতে গৈ পেলাই মেণ্ডেলাই চাকৰি বিচাৰিলে আৰু নাইট ৱাটছমেন হিচাপে তাত চাকৰি পালে। চাকৰি আৰম্ভ কৰিলে, লগে লগে দেখিলে তাত বৰ্ণ বৈষম্য দেখোন বহুত, কথাই তেওঁলোকৰ দোষ, কথাই অত্যাচাৰ। আৰু সেইখিনি সময়ত দেশখনত এনেকুৱা অৱস্থা আছিলে যে সাগৰৰ পাৰলৈকে যদি আপুনি অৱসৰ বিনোদনৰ কাৰণে যায়, সাগৰৰ পাৰত হয়তো এখন চাইনবোৰ্ড লিখা থাকে যে এই টুকুৰাটো খালি বগা মানুহৰ কাৰণে। চহৰত বাছ চলে, বাছবিলাক বগাৰ কাৰণে এখন বেলেগ বাছ, ক'লা মানুহৰ বেলেগ বাছ। ক'লা মানুহ বগা মানুহ যোৱা বাছত উঠিব নোৱাৰে। দিনক এইবিলাকত অশান্তি, তেওঁ তাৰ পৰাও পলালে। গ'ল্ড মাইনৰ চাকৰিৰ পৰা পলাই আহিলে। আহি পেলাই এইবাৰ লগ পালে ৱাল্টাৰ চিচিলু বুলি এজন ভদ্ৰলোকক, যি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ মেম্বাৰ আছিলে। আৰু তেখেতে পিছত কৈছে যে মই যিদিনাখনেই মেণ্ডেলাক লগ পালোঁ, নেলছন মেণ্ডেলাক লগ পোৱাৰ দিনাখনেই মই বুজি উঠিছিলোঁ যে এই মানুহজনে আমাৰ ভৱিষ্যত। যি নহওক, 1942 চনত 1942ত তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ সভ্যভৰ্তি হ'ল। 43 চনত নানানটা চেঞ্জ আনিলে তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত। আৰু 1944ত এটা ইউথ লীগ এটা খুলিলে, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ইউথ লীগ এটা খুলিলে, আৰু চিচিলুক তাৰে সম্পাদক পাতিলে। আৰু তেওঁলোকে ডিচাইড কৰিলে যে আমি বৰ্ণবাদৰ বিপক্ষে যুদ্ধ কৰি যাম। 1943 আহিলে। 43ত তেওঁলোকে চৰকাৰে বাছৰ ভাড়া বৃদ্ধি কৰিলে, আৰু ANCয়ে তুমুল প্ৰতিবাদ কৰিলে। আৰু সেই প্ৰতিবাদৰ আগত চৰকাৰে বাধ্য হৈ ভাড়া আকৌ আগৰ অৱস্থালৈ লৈ গ'ল। এইটোৱে কনফিডেঞ্চ আনি দিলে ANC মেম্বাৰখিনিৰ মাজত। তেওঁলোক লাহে লাহে একত্ৰিত হ'ল। লাহে লাহে আহিলে 1947 চন। 1947ৰ আমি সকলোৱে জানো আমি স্বাধীন হৈছিলোঁ ভাৰতবৰ্ষ। আৰু যেতিয়া দেখিলে বিশ্ববাসীয়ে যে অহিংস বিপ্লৱেৰেও মানুহ স্বাধীন হ'ব পাৰে, আৰু
মেণ্ডেলা আৰু তেওঁলোকৰ অনুগামীসকলৰ কিন্তু মহাত্মা গান্ধীৰ প্ৰতি আছিল অতি ভক্তি। তেওঁলোকেও ডিচাইড কৰিলে আমিও অহিংস পথেৰে যুদ্ধ কৰি যাম। 1948 আহিলে, 48ত ইলেকশ্যন ডিক্লেয়াৰ কৰিলে তাত চৰকাৰে, কিন্তু তাত এটা কণ্ডিশ্যন লগাই দিলে যে খালি বগা মানুহে ভোট দিব পাৰিব, ক'লা মানুহৰ তাত ভোটাধিকাৰ নাছিলে। তুমুল প্ৰতিবাদ হ'ল, সেই প্ৰতিবাদক নেওচি ইলেকশ্যন হ'ল। ইলেকশ্যনৰ পিছত যি চৰকাৰ আহিলে তেওঁলোকে আৰম্ভ কৰিলে মানুহৰ ক'লা মানুহৰ ওপৰত আৰু অত্যাচাৰ আৰম্ভ কৰিলে। এদিন গৈ পেলাই লাহে লাহে গৈ 1952 আহিলে। 52ৰ 20 জুন তাৰিখে দক্ষিণ আফ্ৰিকাৰ এখন ডাঙৰ চহৰ, বন্দৰ চহৰ ডাৰবান, তাত 10,000 প্ৰতিবাদকাৰী গোট খালে আৰু সেই প্ৰতিবাদকাৰী 10,000 প্ৰতিবাদকাৰীৰ আগত নেলছন মেণ্ডেলাই উদাত্ত ভাষণ এটা দিলে। গোটেই দেশৰ মানুহে বুজি পালে যে আমাৰ হয় তেওঁ ক'লা মানুহৰ, নিষ্পেষিত মানুহৰ কাৰণে কষ্ট কৰাৰ কাৰণে আমি এজন লিডাৰ বিচাৰি পাইছোঁ আৰু তেখেতৰ ওপৰত তেওঁলোকে পূৰ্ণ আস্থা দেখুৱালে। চৰকাৰে ভয় খাই পেলাই তেখেতক লগে লগে এৰেষ্ট কৰিলে আৰু ছমাহলৈ তেওঁ যাতে কোনো মিটিঙত এনেকৈ ভাষণ দিব নোৱাৰে আৰু পাব্লিকলি এজন বা তাতকৈ অধিক মানুহৰ আগত যাতে কোনো কথা পাতিব নোৱাৰে। গতিকে মানুহজনৰ ওপৰত অনবৰতে চোৰাংচোৱা লাগিলে। বিৰক্ত হৈ পেলাই তেখেতে আত্মগোপন কৰিলে। কিন্তু তেওঁতো আত্মগোপন কৰি এনেই বহি থকা মানুহ নহয়। তেওঁ কৰিলে কি, সেইখিনি সময়তে ওলাই পেলাই ড্ৰাইভাৰৰ বেশ ধৰি গোটেই দেশখন ঘূৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ মাজতে তেওঁ আকৌ মানুহ বহুত গোটালে, সভ্যভৰ্তি বহুত হ'ল, চৰকাৰ আকৌ ভয় খাই আহিলে। আৰু এইবাৰ এই গোটেই ধামখুমীয়াৰ মাজত তেওঁ ল পাছ কৰি পেলাই মেণ্ডেলা এণ্ড টেম্পো বুলি পেলাই এখন আইন প্ৰতিষ্ঠান এটা ঘূৰিলে, যিখন আছিলে চাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক ল ফাৰ্ম। আৰু লগে লগে যেতিয়া নিজৰ মানুহে খুলিছে, তাত গোটেই মানুহখিনিয়ে, ব্লেক মানুহখিনি, ক'লা মানুহখিনি আহি তেওঁলোকৰ ওপৰত কি অত্যাচাৰ হৈছিলে তাৰে বিৱৰণ দিলে আৰু সেই বিৱৰণ শুনি পেলাই তেওঁলোকে চৰকাৰৰ এগেইনষ্টে কিছুমান গোচৰ তৰিলে। চৰকাৰ আকৌ স্বতন্ত্ৰ হ'ল, তেওঁলোকৰ ট্ৰেড লাইচেঞ্চখন বন্ধ কৰি দিলে, কেঞ্চেল কৰি তেওঁলোকক সেই জেগাৰ পৰা, যি জেগাত তাৰ পৰা বিতাড়িত কৰিলে। এনেকেই গোটেই অশান্তিৰ মাজতে তেওঁলোকে দেখিলে যে হয়তো অহিংস নীতিৰ ওপৰত তেওঁলোকৰ আস্থা হেৰাই গ'ল। আস্থা যেতিয়া হেৰাই গ'ল, তেতিয়া লাহে লাহে তেওঁলোকে এখন সশস্ত্ৰ সংগ্ৰামৰ কথা চিন্তা কৰিলে আৰু এই আত্মগোপন কৰি থকাৰ মাজতে তেওঁ লাহে লাহে কিছুমান মানে কমিউনিষ্ট মানুহৰ সংস্পৰ্শলৈ আহিলে। মাও চেতুঙৰ কিতাপ পঢ়িলে, লেনিনৰ কিতাপ পঢ়িলে, চে গুয়েভাৰাৰ জীৱনটো শুনিলে, ফিডেল কেষ্ট্ৰৰ জীৱনটো শুনিলে। শুনি লাহে লাহে তেওঁ কমিউনিজমৰ ফালে অকণমান ঢাল খালে। আৰু যেতিয়া সেই সশস্ত্ৰ সংগ্ৰাম পাতিলে, তাৰ নাম দিলে স্পিয়েৰ অফ দ্য নেশ্যন বুলি পেলাই অনুষ্ঠানটো পাতিলে আৰু তাৰ চেয়াৰমেন হ'ল নেলছন মেণ্ডেলা। আৰু তেওঁলোকে লগে লগে আৰম্ভ কৰিলে চেবটেজ। আৰু যদিও চেবটেজ কৰিছিলে, চৰকাৰী সম্পত্তি ধ্বংস কৰিছিলে, কিন্তু অতি সতৰ্ক আছিলে কোনো যাতে জীৱনৰ হানি নহয়, লাগে বগাই হওক বা ক'লাই হওক। এনেকৈ থাকোঁতে 1962 হ'ল, সশস্ত্ৰ সংগ্ৰাম চলি আছে। 62 5 আগষ্টত তেওঁলোকে মেণ্ডেলাক এৰেষ্ট কৰিলে। আৰু মেণ্ডেলাক এৰেষ্ট কৰোঁতে কোৱা হয় যে আমেৰিকাৰ যিটো ছিক্ৰেট এজেঞ্চি CIA খবৰ দিলে দক্ষিণ আফ্ৰিকাৰ চৰকাৰক যে এওঁ ক'ত লুকাই আছে। সেই খবৰ পাই পেলাই তেওঁলোকে এৰেষ্ট কৰিলে। কৰাৰ পিছত 20 অক্টোবৰত তেখেতক কোৰ্টত হাজিৰ হ'ব লগা হ'ল। আৰু যেতিয়া তেওঁ হাজিৰ হ'ল, সেইদিনা পৃথিৱীত সকলোকে আচৰিত কৰি তেওঁৰ যিটো খোচা কমিউনিটিৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ, এটা সেই ড্ৰেছটো পিন্ধি সেই গোটেই সাজি কাচি ডাঙৰ ডিঙিত কিছুমান নিজে যি ধৰণৰ তেওঁলোকে ড্ৰেছ পিন্ধে, সেই ড্ৰেছ পিন্ধি পেলাই তেখেতে তাত উপস্থিত হ'ল আৰু নিজে উকিল হিচাপে ক'লে যে মোক কোনো উকিল নালাগে, ময়ে মোৰ নিজৰ কেছৰ যুক্তি প্ৰদৰ্শন কৰিম। যি নহওক যুক্তি দিলে, কিন্তু হ'লেও তেওঁলোকক তেওঁক 5 বছৰৰ জেল দিয়ে। ইতিমধ্যে 1963 আহিলে। 1963 জোহান্সবাৰ্গৰ এটা চুবাৰ ৰেভনিয়া, সেই ৰেভনিয়াত এটা আত্মগোপন কৰা এটা স্থলী আছিলে ANCৰ যিখিনি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ যিখিনি যোদ্ধা, তেওঁলোকে সেইটো ৰেইড কৰিলে। ৰেইড কৰি পেলাই তাত যিমান মানুহ আছিলে গোটেইখিনি মানুহক এৰেষ্ট কৰি আনিলে। তাত বহুত কিতাপ পত্ৰ, কাগজ, চিঠি এইবিলাক পালে আৰু তাত বোলে মেণ্ডেলাৰ লিখা ভাষণ, মেণ্ডেলাই প্ৰিপেয়াৰ কৰা বহুত কিবা কিবি পাই
মেণ্ডেলা আৰু 4জনৰ এগেইনষ্টে চৰকাৰ উফৰোৱাৰ ষড়যন্ত্ৰ কৰিছে বুলি পেলাই তেওঁলোকে এটা ডাঙৰ বিচাৰ আৰম্ভ হ'ল আৰু সেই বিচাৰৰ গৈ 20 এপ্ৰিল 1964 সেইদিনাখন সেই ৰেভনিয়া ট্ৰায়েলৰ বিচাৰ আছিলে বিচাৰৰ দিনাখন মানুহ লোকাৰণ্য কোৰ্ট যে আজি কি হ'ব তেওঁলোকে কি শাস্তি পাব আৰু সেইখিনি সময়ত আৰু এটা ডাঙৰ কাম কৰিলে সেই ডাঙৰ কামটো হ'ল ঐতিহাসিক কাম বুলি মই কৈছোঁ তাত 176 মিনিটছ মানে প্ৰায় 3 ঘণ্টা তেওঁ থিয় হৈ বক্স অফিচত থিয় হৈ পেলাই তেওঁ এটা উদাত্ত ভাষণ দিলে আৰু সেই ভাষণটোৰ জাষ্ট শেষৰখিনি মই অকণমান পঢ়ি শুনাইছোঁ ভাল লাগিব বুলি পেলাই যে ডিউৰিং মাই লাইফ টাইম I have dedicated myself to the struggle of these African people. I have fought against white domination. I have fought against black domination. I have cherished an ideal of a democratic and free society in which all persons live together in harmony and with equal opportunities. It is an ideal for which I hope to live for and to achieve. But if needs be, it is an ideal for which I am prepared to die. এই যে শেষৰ বাক্যশাৰী but if needs be, it is an ideal for which I am prepared to die. তেখেতক বহুতে বাধা দিছিলে তেওঁ যেতিয়া ভাষণটো প্ৰিপেয়াৰ কৰিবলৈ কাৰোবাক দেখাইছিলে তেওঁলোকে কৈছে তুমি দেখোন বিচাৰকক নিজেই কৈ দিছা যে তোমাৰ মৃত্যুদণ্ড দিবলৈ সুবিধা কৰি দিবা তেওঁ কৈছে মই মৃত্যুদণ্ডলৈ ভয় নকৰোঁ যি নহওক মৃত্যুদণ্ড কিন্তু তেওঁলোকে নিদিলে তেওঁ যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডহে বিহিলে এবাৰ কোৰ্ট একেবাৰে আহ পৰি দিন গ'ল কাৰো মুখত মাত নাই অলপ পিছত বিচাৰকে তেওঁক ৰায় দিলে যে যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড পঠাই দিলে ৰুবেন আইলেণ্ড বুলি এটা দ্বীপলৈ ৰুবেন আইলেণ্ড আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীৰ কাৰণে কলিয়াপানী যেনেকৈ আছিলে চেলুলাৰ যেনেকৈ কলিয়াপানী আছিলে কলিয়াপানী বুলি আমি কওঁ ঠিক একেটা অৱস্থা আছে ৰুবেন আইলেণ্ডৰ ৰুবেন আইলেণ্ড গৈ পালেগৈ 8 ফুট বাই 7 ফুটৰ এটা চেল তেওঁক দিয়া হ'ল চেলটোত একো নাই মাটিত পাৰে এখন আছিলে খেৰৰ দলিচা সেই খেৰৰ দলিচাখন তেওঁ বহে শুই সময় পাৰ কৰিব লাগে আৰু যিহেতু সহস্ৰ তেওঁলোকক সশ্ৰম কাৰাদণ্ড দিছিলে গতিকে তেওঁলোকৰ ওচৰতে এটা শিলৰ কুৱেৰী এটা আছিলে সেই কুৱেৰীলৈ ৰাতিপুৱাই মানুহবিলাকক লৈ যায় কয়েদীবিলাকক লৈ যায় আৰু তেওঁলোকে শিল ভাঙিব লাগে শিল ভাঙা যেতিয়া শেষ হ'ল ওচৰত আৰু এটা চূণ শিলৰ খনি এটা আছিলে এবাৰ চূণ শিলৰ খনিৰ পৰা চূণ আহৰণ কৰাৰ কাৰণে তেওঁলোকক লগালে চূণৰ যেতিয়া ৰ'দ পৰে প্ৰখৰ ৰ'দত চূণৰ বগা অংশৰ পৰা খুব পোহৰ বিচ্ছুৰিত হৈ মানুহৰ চকুত অসুবিধা পাৰে তেওঁলোকে ক'লে জেইলাৰক যে আমাক তোমালোকে চকুত পিন্ধিবৰ কাৰণে হয় ছানগ্লাছ দিয়া চকুবিলাক নষ্ট হৈ যাব তেওঁলোকে এইটো নুশুনিলে আৰু যিটো কথাৰ কাৰণে আনৰ বহুতৰ লগতে নেলছন মেণ্ডেলাৰো চকুৰ দৃষ্টিশক্তিত এটা প্ৰভাৱ পৰিলে দৃষ্টিশক্তি বহুলাংশে কমি গ'লগৈ যি নহওক তাতে তেওঁলোকে আছে অত্যাচাৰ চলিছে কিন্তু তেওঁৰ যিহেতু আইনৰ কিছুমান জ্ঞান আছিলে সেই আইনৰ জ্ঞানেৰে তেওঁ যুদ্ধ কৰি অত্যাচাৰো কমোৱালে তেওঁলোকক সুবিধা কিছুমান আদায় কৰিলে এনেকৈ বহু বছৰ তেওঁ কোৰ্টত সেই ৰুবেন আইলেণ্ডত থাকিলে ইতিমধ্যে আহিলে 1988 তেওঁৰ বয়স হ'ল 70 years যেতিয়া 70 বছৰ বয়সত ANCৰ এটা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ এণ্টি এপাৰ্থাইড উইং এটা আছিলে তেওঁলোকে তেওঁৰ জন্মদিনৰ আগতে যদিও 18 জুলাই জন্মদিন 11 জুনৰ দিনাখন লণ্ডনৰ ৱেম্বলে ষ্টেডিয়ামত এটা কনচাৰ্ট আয়োজন কৰিলে কনচাৰ্টত ৱেম্বলে ষ্টেডিয়ামৰ কেপাচিটি আছিলে 72,000 সেইদিনাখন 72,000 মানুহটো চিটত বহিলে বাহিৰত আছিল অনেক মানুহ টেলিভিশ্যনত বোলে প্ৰায় 200 মিলিয়ন মানুহে তেওঁলোকক 67 কাণ্ট্ৰিজৰ 600 মিলিয়ন ভিউৱাৰ্ছে সেইদিনাখন চালে গোটেই প্ৰগ্ৰেমটো গোটেই পৃথিৱীৰ মানুহে লাহে লাহে ইতিমধ্যে জানি আহিছিলে সকলোৱে ক'লে যে নহয় এনেকৈ এতিয়াৰ বগা কোলাৰ পৃথক এয়া চিন্তা কৰিব নোৱাৰা তোমালোকে আৰু এই মানুহজনক আৰু গোটেই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ যিমানখিনি ৱৰ্কাৰ্ছ তোমালোকে ভৰাই ৰাখিছা সকলোকে মুক্তি দিব লাগে সকলোৰে জড়িত প্ৰচেষ্টাত 11 ফেব্ৰুৱাৰী 1990 11 ফেব্ৰুৱাৰী 1990 তেওঁক ৰিলিজ কৰি দিব লগা হ'ল জেলৰ পৰা ৰিলিজ কৰিলে আৰু সেইখিনি সময়ত আছিলে FWD ক্লাৰ্ক বুলি এজন প্ৰেছিডেণ্ট আৰু তেওঁলোকে কিন্তু তাৰ আগতে ৰিলিজ হোৱাৰ আগতে এই জেলত থকা সময়ছোৱাত তেওঁ কেইবাবাৰো প্ৰস্তাৱ দিছিলে সন্ধিৰ প্ৰস্তাৱ দিছিলে সন্ধিৰ প্ৰস্তাৱৰ প্ৰত্যেকবাৰ তেওঁ এটা কথাই কয় যে মোক তোমালোকে বন্দী কৰি ৰাখিছা এটা চেলত ভাবিছে যে মোৰ হাত ভৰি বন্দী মোৰ সত্তাটোও তোমালোকে বন্দী কৰি ৰাখিছা
আৰু মোৰ বিশ্বাস বন্দী সত্তাই কোনো ধৰণৰ আলোচনাত ভাগ ল'ব নোৱাৰে বা কোনো ধৰণৰ ভাল চিন্তা কৰিব নোৱাৰে। সেইবিলাক প্ৰত্যেকবাৰে তেওঁ জেলৰ পৰা ওলোৱাৰ কোনো সুযোগেই নল'লে। যি নহওক জেলৰ পৰা ওলাই আহি তেওঁ ডেছমণ্ড টুটু বুলি আৰু এজন আফ্ৰিকান লিডাৰক লগ পালে। তেওঁ কিন্তু নোবেল পিচ প্ৰাইজ পাইছিলে সেই ব্যক্তিজনে। আৰু তেওঁৰ লগত পৰি পেলাই তেতিয়া তেওঁ গোটেই দক্ষিণ আফ্ৰিকাত তেওঁ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিবলৈ ল'লে। ইতিমধ্যে তেওঁক সকলোৱে স্বীকাৰ কৰিছিলে, প্ৰত্যেক জেগাতে তেওঁক বিপুলভাৱে আদৰণি জনালে। মানুহে তেওঁক আচৰিত ধৰণৰ হৈ পেলাই চালে, কোনোবাই তেওঁক চুবলৈ বিচাৰে। অভিভূত হৈ উঠিলে তেওঁ। তাৰপিছত তেওঁ ডিচিশ্যন ল'লে যে মোৰ এই সংগ্ৰামত, আমাৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে এই সংগ্ৰামত যিমান মানুহে সহায় কৰিলে গোটেইখিনি মানুহক মই ধন্যবাদ জনাবলৈ তেওঁলোকৰ জেগাই জেগাই মই যাম। আৰু আমাৰ সৌভাগ্য যে যিখন প্ৰথম দেশ তেওঁ বাছি লৈছিলে ২৭ বছৰ ৭ মাহ জেলত থকাৰ পিছত, প্ৰথম দেশখন আছিল আমাৰ ভাৰতবৰ্ষ। 15 অক্টোবৰ তেওঁ কলকাতা আহি পেলাই পালেহি। কলকাতাত বিশাল জনসভাই তেওঁক আদৰণি জনালে। মানুহ ভৰা তেওঁ আদৰণি জনাওঁতে মানুহে বিবাদ পাবলৈ নাই। আৰু সেইদিনাখন আমাৰ কাৰণে, আমাৰ অসমীয়া মানুহৰ কাৰণে আৰু এটা গৌৰৱৰ দিন যে সেইদিনাখন আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা আছিলে। তেওঁ এটা স্বৰচিত কবিতা নিজে সুৰ দি সেই সমাৱেশত গাই শুনালে যে জিন্দাবাদ মেণ্ডেলা, মেণ্ডেলা জিন্দাবাদ। আৰু ২৭ বছৰ যে ৭ মাহ তেওঁ জেলৰ কেনেকৈ প্ৰাচীৰ ভাঙি ওলাই আহিলে, গোটেইখিনি শুনাৰ পিছত মেণ্ডেলা অভিভূত হৈ উঠিলে। আৰু তাৰ পিছদিনাখন আৰু এটা ঐতিহাসিক কাণ্ড হ'ল 16 অক্টোবৰ 1990 যে ভাৰতবৰ্ষৰ দিল্লীত তেওঁ মাতি নি পেলাই ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন তেখেতক দিয়া গ'ল। আৰু এতিয়ালৈকে আমি ভাৰতবৰ্ষৰ দুজন বিদেশী মানুহকেই মাত্ৰ ভাৰত ৰত্ন দিছে। এজন আছিলে খান আব্দুল গফুৰ খান আৰু তাৰ পিছৰ মানুহজন হ'ল নেলছন মেণ্ডেলা। 1993 চনত 1993 নোবেল পিচ প্ৰাইজেদি ৰাষ্ট্ৰবাসীয়ে তেওঁক সন্মান জনালে। আৰু 1994 27 এপ্ৰিলত তাত ইলেকশ্যন হ'ল। প্ৰথম গণতান্ত্ৰিক ইলেকশ্যন বুলি কোৱা গৈছিলে। প্ৰথম গণতান্ত্ৰিক ইলেকশ্যন হ'ল। গোটেইখিনি মানুহে তাত উবুৰি খাই পৰিলে। 62% ভোট পাই পেলাই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লৈ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে নিজৰ চৰকাৰ গঠন কৰিব পাৰিলে। আৰু চৰকাৰ গঠন হ'ল। চৰকাৰত সেইদিনাখন 10 মে 1994 প্ৰথম ক'লা ৰাষ্ট্ৰপতি হিচাপে বা ফাৰ্ষ্ট ব্লেক হেড অফ দ্য ষ্টেট প্ৰেচিডেণ্ট হিচাপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰিলে। আৰু পৃথিৱীবাসীয়ে টিভিটো গোটেই চালেই 4,000 ফৰেইন ডেলিগেটছ তাত গোট খাইছিলে তেওঁৰ সেই শপত গ্ৰহণ অনুষ্ঠানত। আৰু মিলিয়নছ মানুহে টিভিত সেইখিনি প্ৰত্যক্ষ কৰিলে। আৰু ৰাষ্ট্ৰপতি হৈ তেওঁ নিজৰ সতীৰ্থসকলক লৈ পেলাই ৰবেন আইলেণ্ডৰ সেই কোঠৰীটো, যিটো বন্ধ কোঠৰী তেওঁ 27 বছৰ কটাইছিলে, সেইটো চাবলৈ গ'ল। যিটো খনিত শিলৰ কুৱেৰিত কাম কৰাইছিলে সেইটো চালেগৈ। সোণৰ খনিটো লৈ গ'ল। সকলোৱে ভাবিলে, তেওঁৰ লগত থকা বহুত মানুহে আশা কৰিলে যে আমাক যিখিনি মানুহে কষ্ট দিছিলে নিশ্চয় এইবাৰ তেখেতে হাতত যিহেতু তেওঁৰ পাৱাৰ আছে, শক্তি আছে, এইবাৰ নিশ্চয় তেখেতসকলক শাস্তি দিব। কোনোবাই সুধিলে তেখেতক, মই আগতেই কৈছোঁ তেখেত হি ৱাজ এ ভেৰি ডিভ'ট খ্ৰীষ্টিয়ান। তেওঁ এটা কথাই ক'লে যে যদি মই একেখিনি কামকে কৰোঁ তেতিয়া তেখেতসকলৰ লগত মোৰ প্ৰভেদটো কি থাকিলে। 1999 চনত তেওঁ যেতিয়া কাৰ্যকাল শেষ হ'ল, মানুহে ভাবিছিলে তেওঁ হয়তো দ্বিতীয় কাৰ্যকালৰ কাৰণে আকৌ আগবাঢ়িব। তেওঁ ক'লে না, মোৰ আৰু চখ নাই, মই কিন্তু মই ক'লা মানুহৰ কাৰণে কাম কৰি যাম বুলি তেওঁ এটা ট্ৰাষ্ট খুলি তেওঁ ক'লা মানুহৰ কাৰণে কাম কৰি গ'ল আজীৱন। আৰু 5 ডিচেম্বৰ 2013 95 years এজত জোহান্সবাৰ্গত তেখেতৰ মৃত্যু হ'ল। আজি তেখেতৰ জন্মদিন। আৰু সেই জন্মদিনত মই মোৰ ফালৰ পৰা তেখেতক সন্মান জনাইছোঁ। আৰু আপোনালোকৰ ওচৰলৈ তেখেতৰ কথা অকণমান লৈ পেলাই আনি পেলাই আশা ৰাখিছোঁ আপোনালোকে এইখিনি ভাল পাব। আৰু যদি ভাল পায় মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে মই আৰু উৎসাহিত হ'ম। আৰু এনেকুৱা কিছুমান নতুন জানা কথাকে হয়তো আমি ইমান এনেকৈ কৰা নাছিলোঁ, সেইখিনিকে আকৌ জনাবলৈ মই চেষ্টা কৰিম।
ধন্যবাদ।